নমস্কাৰ দৰ্শকসকল, বাতৰি চাই যদি ভাল পায় লাইক ছাবস্ক্ৰাইব কৰিব। প্ৰথমটো খবৰ, অসম ৰাজ্যত 2026 চনৰ 2 আগষ্টৰ পৰা লোকপিয়লৰ কাম-কাজ আৰম্ভ হ'ব আৰু 17 আগষ্টৰ পৰা লোকপিয়লৰ গণনাকাৰী বিষয়া দলসমূহে ঘৰে ঘৰে গৈ নাগৰিকসকলৰ পৰা তথ্য সংগ্ৰহ কৰিব। লোকপিয়লৰ গণনাকাৰী বিষয়া দলক অসমৰ প্ৰতি ঘৰ মানুহে কি তথ্য প্ৰদান কৰিব লাগিব বা দেখুৱাব লাগিব শুনক। আধাৰ কাৰ্ড, জন্মৰ প্ৰমাণ পত্ৰ, ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড এইবোৰ নথি সাজু কৰি ৰাখিবলৈ চৰকাৰে আহ্বান জনাইছে ৰাইজক। পিছতো খবৰ, আজি বিধানসভাত দাখিল কৰা হ'ল 2026-27 বৰ্ষ পূৰ্ণাংগ বাজেট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰা হ'ল বিধানসভাত। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিলে বাজেট। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰস্তুতি দিছিল আৰু আমি এই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1 লাখতকৈও অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিছো আৰু 5 বছৰত 2 লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা লক্ষ্য বিজেপি চৰকাৰৰ। আৰু আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় টকা আৰু কৃষকক বছৰি 11,000কৈ টকা দিব চৰকাৰে। আৰু আগষ্ট মাহৰ পৰা পুনৰ ৰেহাই মূল্যত দিব ৰেচন কাৰ্ডৰ সামগ্ৰীসমূহ আৰু পুনৰ আৰম্ভ হ'ব উদাসীন ভকতৰ আৰ্থিক সাহায্যৰ আঁচনি আৰু অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি আৰু আগষ্টৰ মাহৰ পৰা আৰম্ভ হ'ব প্ৰতিবেদন প্ৰক্ৰিয়া। অসমৰ 4খন বিশ্ববিদ্যালয়লৈ 50 কোটি টকাকৈ অনুদানৰ প্ৰস্তাৱ। HIV বা AIDS আক্ৰান্ত পৰিয়াললৈ সকাহ প্ৰদান কৰা হ'ব 1 লাখ টকাকৈ আৰ্থিক সাহায্য আৰু নতুন সংযোগ। মৰিগাঁও আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং নিৰ্মাণ কৰা হ'ব আৰু বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ মিছন চাৰিআলিলৈ ৰেলযুক্ত পথ নিৰ্মাণ কৰা হ'ব আৰু 3,000 কোটি টকা ব্যয়েৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব আৰু গঠন হ'ল অসম ৰাজ্যিক দৰমহা আয়োগ। বৃদ্ধি হ'ব অসম চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু অসমৰ প্ৰতিখন জিলাতে নিৰ্মাণ হ'ব একোখনকৈ বিশ্ববিদ্যালয় আৰু একোখনকৈ চিকিৎসা মহাবিদ্যালয় আৰু একোখনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু গুণগত উচ্চ শিক্ষাৰ সুবিধা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ চৰকাৰৰ। আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদ সৃষ্টিৰ কথা বিবেচনা কৰিছে। পিছতো খবৰ, অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজে ঘোষণা কৰিছে যে দুয়োখন দেশেই পাৰস্পৰিক অৰ্থনৈতিক স্বাৰ্থক অগ্ৰাধিকাৰ দি একেলগে কাম কৰিব। এই উপলক্ষে অষ্ট্ৰেলিয়াই এক চুক্তিৰ জৰিয়তে ভাৰতলৈ ইউৰেনিয়াম যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছে। এই চুক্তি কেৱল ইন্ধন ক্ৰয় বিক্ৰয়ৰ বিষয় নহয়, ই ভাৰতৰ শক্তি নিৰাপত্তা, পৰিষ্কাৰ বিদ্যুৎ উৎপাদন আৰু দুয়োখন দেশৰ কৌশলগত অংশীদাৰীকো অধিক শক্তিশালী কৰিব। পিছতো খবৰ, অসম আৰক্ষীৰ কটকটীয়া অভিযান চলি আছে অসমৰ বিভিন্ন স্থানত জাল নোটৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে। পিছতো খবৰ, ইথানল নীতিক সমৰ্থন কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ। দেশজুৰি 20% ইথানলযুক্ত পেট্ৰল প্ৰৱৰ্তনক লৈ গ্ৰাহকৰ মাজত বৃদ্ধি পোৱা আশংকাক নাকচ কৰি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে চৰকাৰৰ এই সেউজ ইন্ধনৰ ৰূপৰেখা সমৰ্থন কৰিছে। CNN নিউজ 18ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে ব্যাপক যান্ত্ৰিক বিজুতি আৰু গ্ৰাহকৰ খবৰবোৰক ভুল উপস্থাপন বুলি অভিহিত কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে এই নীতি পৰিৱেশৰ বহন ক্ষমতা আৰু অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। পিছতো খবৰ, 2026 চনৰ 10 জুন তাৰিখে
তৃণমূল কংগ্ৰেছ আৰু পশ্চিমবংগ ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল সুস্মিতা দেৱে। 2026 চনৰ 9 জুলাই তাৰিখে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে সুস্মিতা দেৱে। বিজেপিত যোগদানৰ পিছতে পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান সুস্মিতা দেৱক। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।